আজি মই আপোনালোকক এই ভিডিঅ'টোত মোৰ কুকুৰাবোৰ দেখাম আৰু মোৰ হাঁহখিনিও দেখাম আৰু প্লাছ মই ইনকুবেটৰ চেল কৰিছিলোঁ। যিহেতু মোৰ ইনকুবেটৰ চেল কৰাৰ পিছত মানুহৰ কেনেকুৱা ধৰণে পোৱালি ওলাই মই আপোনালোকক দেখাম। মোৰ ইনকুবেটৰৰ পৰা ৰিজাল্টটো কেনেকৈ পাই আছে মই আপোনালোকক পোৱালি ওলাই থকা এটা ভিডিঅ' দেখাম। মই যিহেতু মৰিয়নিটো চেল কৰিছিলোঁ আপোনালোকক দেখাম পোৱালি ওলাই আছে ধুনীয়াকৈ আৰু এইবেলেদি 3টা বেচ উলিয়ালে পোৱালি। আপোনালোকে ইনকুবেটৰটো চাওক আৰু পোৱালি ওলাই আছে আপোনালোকে চাওক আৰু মোৰ কুকুৰা আৰু হাঁহ বিষয়েও মই অকণমান কম। আজি আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এইটো ইনকুবেটৰ দেখিব পাৰিছে, এইটো মই চেল কৰা ইনকুবেটৰ হয়, মোৰ পৰাই কিনিছে। আৰু এয়া চাওক পোৱালি ওলাই আছে, এই বেচেদি 3টা বেচ উলিয়ালে পোৱালি। এয়া চাওক লোকেল কুকুৰা পোৱালি ওলাই আছে আৰু হাঁহ কণীও দি থৈছে। হাঁহ কণী যিহেতু দেৰি লাগে এতিয়া কুকুৰা কণীবোৰ ওলাই আছে। এয়া চাওক ধুনীয়াকৈ পোৱালি ওলাই আছে আৰু ফুট দি আছে দেখিব পাৰিছে। এয়া চাওক মিচ মেকাৰটো চলি আছে ধুনীয়াকৈ আৰু চব চলি আছে ধুনীয়াকৈ দেখিব পাৰিছে। 3টা বেচ উলিয়ালে আৰু এইটো মই চেল কৰা এতিয়া 5 মাহ হ'ল, কণ্টিনিউ চলিয়ে আছে। 5 মাহত কোনো ধৰণৰ বেয়া নাই হোৱা। আৰু এইখিনি চাওক মোৰ লোকেল কুকুৰাখিনি দেখিব পাৰিছে আপোনালোকে। এইবোৰ মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা আৰু সেই ইনকুবেটৰটো ছেম মোৰ নিজৰ ইনকুবেটৰটোৰ নিচিনাই আৰু মই নিজৰ যেনেকুৱা আছে মোৰ ইনকুবেটৰ তেনেকুৱা ধৰণৰ ছেম টু ছেমেই চেল কৰোঁ। আপোনালোককো যদি গোলাঘাটৰ ভিতৰত কাৰোবাক যদি ইনকুবেটৰ লাগে তেতিয়া মোক আপোনালোকে জনাব, মই ইনকুবেটৰ আপোনালোকক যোগান ধৰিব পাৰিম 200 কেপাচিটি। আপোনালোকে যদি কাৰোবাক লাগে মই নাম্বাৰটো দি দিম, আপোনালোকে মোক ফোন কৰিব, মই আপোনালোকক যোগান ধৰিম। কিন্তু আপোনালোকে অকল ইনকুবেটৰ লাগিলেহে ফোন কৰিব মোক, যিহেতু এনেই ফোন কৰি নাথাকিব। মোৰ যিহেতু বহুত কাম থাকে আৰু এয়া চাওক এইবোৰ পোৱালি দেখিব পাৰিছে আপোনালোকে ধুনীয়া ধুনীয়া পোৱালি মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা। আৰু মই ডাঙৰখিনিও দেখাম আৰু মোৰ হাঁহ পোৱালিখিনিও দেখাম, সেইখিনিও মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আৰু এইবোৰ বয়স হৈছে আজি সম্পূৰ্ণ ইহঁতৰ আজি 36 দিনমান হৈছে আৰু চব ধুনীয়াকৈ সুস্থ হৈ আছে আপোনালোকে দেখিব পাৰিছে। আৰু মই ইহঁতক আজি ষ্টাৰ্টাৰ দানা ইউজ কৰিছোঁ আৰু ইহঁতক মই চাউল দিওঁ, ষ্টাৰ্টাৰ দানাৰ লগত চাউল দিওঁ আৰু ধুনীয়াকৈ আজি ষ্টাৰ্টাৰ দানা ইউজ কৰিছোঁ আৰু ধুনীয়াকৈ খাইছে দেখিব পাৰিছে। আপোনালোকেও এনেধৰণে ইনকুবেটৰ এটা কিনি পানি বা আপোনালোকে পোৱালি কিনি পানিও আপোনালোকে পালন কৰিব পাৰে। মই আজি আপোনালোকক বিশেষকৈ জনাম আপোনালোকে পোৱালিটো কিমান ডাঙৰ কৰি বিকিলে মানে আপোনালোকৰ লাভ এটা থাকে। মই আজি আপোনালোকক জনাম। আপোনালোকে চাওক পোৱালি বিভিন্ন ধৰণে আপোনালোকে বিক্ৰী কৰিব পাৰে। চাওক এটা চিষ্টেম আছে, আপোনালোকে ইনকুবেটৰৰ পৰা ডাইৰেক্ট উলিয়াই এদিনীয়া পোৱালি চেল কৰক। তাৰপিছত আকৌ আপোনালোকৰ 2 নম্বৰ চিষ্টেমটো হ'ল আধা কেজিটো আপোনালোকে চেল কৰিব পাৰে বা আপোনালোকে 600 গ্ৰাম 700 গ্ৰাম এনেকুৱা ধৰণৰ 700 600 মানে গ্ৰাম নহয় 700 600 এনেকুৱা ধৰণৰ ৱেইট আহিলেও আপোনালোকে চেল কৰিব পাৰে। কিন্তু আপোনালোকে হাঁহ পালন কৰিলে আপোনালোকৰ মেক্সিমাম 1.5 কেজি মান ৱেইট হ'লেহে আপোনালোকৰ চেল কৰিলে মানে আপোনালোকৰ প্ৰফিট এটা থাকে। আৰু আপোনালোকে চাওক কুকুৰাবোৰ ধুনীয়াকৈ সুস্থ হৈ আছে। আৰু মই ক'বলৈ গ'লে মানে আপোনালোকক মই কুকুৰা কেনেধৰণে চেল কৰোঁ, মই এতিয়া কুকুৰা আপোনালোকক ক'ম যে মোৰ কুকুৰা ওলাই থাকে মই চেল কৰি থাকোঁ। মোৰ এতিয়া এনেকুৱা ধৰণৰ পোৱালিও চেল কৰি দিওঁ, মই এইবোৰ দেখি আছে আপোনালোকে। তাৰপাছত মই আধা কেজি চাইজৰো চেল কৰোঁ, 1 কেজি চাইজৰো চেল কৰোঁ, 2 কেজি চাইজৰো 2 কেজি বাৰু নহয়েই কুকুৰা মোৰ ভাগৰ প্ৰায়ভাগ 1.5 কেজি হয়, 1 কেজি 700 1 কেজি 800 এনেকুৱা ধৰণৰ মতাবোৰ ৱেইট হয়। এইখিনি এনেকুৱা দেখিব ধৰণেও পাৰিছে, মই এইখিনি চেল মোৰ কৰোঁ। লোকেল তাৰপাছত মই কুকুৰাখিনি হয় হাঁহ আৰু ক'বলৈ গ'লে ইহঁতৰ মানে বয়স অলপমান হৈছে আজি মিডিয়াম চাইজৰ 35 1 দিন কেজি আৰু চাইজৰ চব হাঁহ কি 1 ধুনীয়াকে কেজিৰ পৰা মই গ্ৰথ লৈছে 1.5 দেখিব কেজি পাৰিছে। গ্ৰথ আৰু মানে 2 ইহঁতৰ কেজি এনেকুৱা যিহেতু চাইজৰ এটা হাঁহো চেল কৰোঁ। বেমাৰ আৰু এটা আহিছিলে সেইকাৰণে আপোনালোকেও অলপমান গ্ৰথটো এনেধৰণে ৰখিলে আৰু ইনকুবেটৰ অলপ এটা হ'ব কিনি লাগিছিলে। পানি আৰু যিহেতু এটা গ্ৰথ আৰু বেজ অলপ নোহোৱা বনাই পানি কাৰণটো এইটোৱে, আপোনালোকে চেল কৰিব পাৰিব। সিহঁতক মই আপোনালোকে চাউল 3টা দিছোঁ মান লগতে একদম মানে ষ্টাৰ্টাৰ দানাটো আপোনালোকে দিয়া নাই, বেজ সেইকাৰণে বনাই ল'ব। সিহঁতি তাৰপাছত আপোনালোকে এইটো ভালকে বেজ হয়তো বিকিলে ডাঙৰটো হ'ব আকৌ পৰা এইটো নাই বেজ এটা আৰু ভৰাই অলপ দিলে, ডাঙৰ আকৌ হ'ব এইটো লাগিছিলে বেজ বিকিলে হিচাপত। এইটো আজি বেজ যিহেতু ভৰাই দিলে 35 দিন আপোনালোকক এইবোৰ চাউল কৰি খোৱাবলৈও আছে প্ৰব্লেম দেখিছে। নহ'ব। সিহঁতি আপোনালোকে কিন্তু যদি চাউলটো হাঁহ বেছি কুকুৰা পালন পৰিমাণে কৰিম নাখায়, বুলি হ'লেও ভাবিছে মই এনি টাইম তেতিয়াহ'লে দিয়ে থওঁ আপোনালোকে যিহেতু সেইকাৰণে সিহঁতি এনেধৰণে খাবলগীয়া কৰি কৰক। যায়। আপোনালোকে আৰু চব এইখিনি 3টা মান ধুনীয়াকৈ বেজ দেখিব কৰি পাৰিছে। আৰু লওক, মই এইডোখৰ মেক্সিমাম জেগাতে মেলি আছোঁ 50টাকে বৰ্তমান কৰিলেও এই হ'ব, নেটৰ আপোনালোকে ভিতৰতে। 100টাকে কৰিলেও আৰু হ'ব। মই কিন্তু সিহঁতক ভাবিছোঁ একেচাতে একেবাৰে মেলি আপোনালোকে দিম যদি বুলি। আৰু 300 সেইকাৰণে সিহঁতক কুকুৰা মই আনে চাউল ধান তেতিয়াহ'লে এইবোৰ আপোনালোকক কিন্তু খাবলৈ অকণমান শিকাব লাগিব পালন আৰু কৰিবলৈ কুকুৰা খাবলৈ আপোনালোকৰ শিকাব লাগিব। অলপমান দিগদাৰো হ'ব তাৰপিছতহে মই পাৰে। সিহঁতক মই ধুনীয়াকৈ কেলে একেবাৰে কৈছোঁ এই মেলি দিব কথাটো পাৰিম। আপোনালোকক আৰু জনাই ইহঁতৰ দিছোঁ। বয়স আপোনালোকে হৈছে আজি যদি 35 কথাটো দিন। বুজি পায় চাই লওক আপোনালোকৰ আপোনালোকে, কাৰণেই ভাল। পোৱালিবোৰ ধুনীয়া হৈ আছে। আপোনালোকে যদি সৰহকৈ পালন কৰিম বুলি ভাবিছে, এতিয়া চাওক আমি যদি 300 কুকুৰা পালন কৰোঁ
তেতিয়া আমাৰ একেচাতে দানা খৰচটো বহুত আহি পৰে মেক্সিমাম 300 কুকুৰা যদি ক'বলৈ যাওঁ মই 15,000কেও যদি ধৰো 100 কুকুৰা তেতিয়া আপোনালোকৰ মেক্সিমাম 45,000 মান টকা আপোনালোকৰ দানা খৰচ আহি যাব কিন্তু আপোনালোকে যদি 100কে যদি বেছ এটা বনাই লয় আপোনালোকে যদি এমাহৰ গেপ দি পানি যদি এনেকে বেছ এটা বনাই লয় তেতিয়া আপোনালোকক কেলে ভাল হ'ব মই আপোনালোকক জনাই দিছো সব আপোনালোকে বেছটো যদি আপোনালোকে 3টা 4টা বনাই লয় তেতিয়া আপোনালোকে এটো বেছ বিকি পানি আপোনালোকে এহেতক তলৰ বেছটোক দানা খুৱাই দিলে তাৰপিছত ইটো বেছ বিকি পানি আকৌ দানা খুৱাই দিলে তাৰপিছত আকৌ আপোনালোকে সেই বেছটো বিকাৰ আধা পইচা আপোনালোকে পকেটত ৰাখিলে আধা পইচা দানা খুৱাই দিলে আকৌ আপোনালোকে বিকিলে আধা পইচা পকেটত ৰাখিলে আধা পইচা আকৌ হেতক দানা খুৱাই দিলে তেনেকে আপোনালোকে নিজৰ পকেটৰ খৰচ কৰিবলৈ দৰকাৰ নাই আপোনালোকে কুকুৰা বিকি কুকুৰাকে খুৱাই থাকক আৰু সেই তাৰ পৰাই আপোনালোকেও ঘৰখনৰ খৰচ এটা চলাই থাকিব পাৰিব তেনে ধৰণে যদি পালন কৰে কিন্তু আপোনালোকে একেচুতে যদি আপোনালোকে 300 পালন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ একেচুতে মুঠ পইচা লাগিব কিন্তু তেনে ধৰণে আপোনালোকে একেচুতে মুঠ পইচা পাবও কিন্তু আপোনালোকৰ পইচাটো মানে মই কৈছো যে আপোনালোকৰ যদি পইচা সৰহকে আছে একো নাই যদি আপোনালোকৰ পইচা সৰহকে নাই মই তেতিয়াহে কথাটো কৈছো যদি পইচা সৰহকে আছে আপোনালোকে একেচুতে 500ও পোহক মোৰ একো প্ৰবলেম নাই কিন্তু আপোনালোকে যদি পইচা আপোনালোকৰ যদি কম আছে আৰু যদি আপোনালোকৰ সৰহকে পুহিবলৈ মন আছে তেতিয়া হলে আপোনালোকে এই সিস্টেমটো কিন্তু কৰিব পাৰে এই সিস্টেমটো কৰিলে আপোনালোকৰ ধুনিয়াকে ফাৰ্মখনো আপোনালোকৰ ডাঙৰ হৈ আহিব এই বুলি বোলে মই 150 পুহিলো 50কে 3টা বেছ পুহিলো আকৌ নেক্সট বাৰ মই 200 কৰিলো তাৰ পিছত 250 কৰিলো 300 কৰিলো এনে ধৰণে আপোনালোকে ফাৰ্মখন ডাঙৰ কৰিব পাৰিব আৰু চক আৰু আপোনালোকে সদায় হাঁহ কুকুৰা পালন কৰিলে ভেকচিনৰ যোনটো নিয়ম নীতি মতে ভেকচিন মাৰি যাব আৰু নিয়ম নীতি মতে চাফ চিকুণ কৰিব আৰু আপোনালোকে গড়ালটো সদায় চাফ চিকুণত ৰাখিব একদম ধুনিয়াকে ৰাখিব আপোনালোকৰ তেতিয়া চূণ ছিটিয়াব চফা কৰি আপোনালোকে সপ্তাহৰ মূৰত চফা কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাহে আৰু এই পোৱালিবোৰ মই দিনত এনে ধৰণে উলিয়াই দিও সৰু পোৱালিবোৰ ইয়াত মোৰ 24টা মান পোৱালি আছে আৰু 2টা বেছ মিস কৰি দিছিলো মই যিহেতু মই এইবোৰ ইয়াৰ লগৰ পোৱালিবোৰ সেল কৰি দিলো এইবোৰ মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা পোৱালি হয় আৰু এইগিটা চক এইগিটা বাকি 24টা আছেগে আৰু এহেতৰ বয়স আজি 18 দিন আৰু মেক্সিমাম 8 দিন এনেকুৱা ধৰণৰ হৈছে 2টা বেছ আছে যেহেতু আৰু চক ধুনিয়াকে সুস্থ হৈ আছে হেতক মই প্ৰিস দানা দি আছো আৰু আজি মই হেতক ডিংকাৰত আপোনালোকক কম যে মই অষ্টভেট দিছো আৰু আপোনালোকক এনে ধৰণে হাঁহ কুকুৰা পালন কৰি কিন্তু ধুনিয়া এটা ইনকাম কৰি থাকিব পাৰে আৰু এইখিনি মোৰ কুকুৰা চক ডাঙৰখিনি ইয়াৰ কুকুৰা মই মেক্সিমাম এদিনতে 20-30টা মান বিকি দিলো আৰু হেতৰ ওয়েট হৈছিলে 700 800 তাৰপিছত 600 তাৰপিছত আধা কেজি এনেকুৱা সাইজৰ ওয়েট হৈছিলে আৰু হেতৰ বয়স আজি 90 দিন হৈছে আৰু হেতক মই কেনে ধৰণে পালন কৰিলো বুলি ক'বলৈ গলে আপোনালোকক জনাই দিছো হেতক মই 40 দিন বা 35 দিন এনেকে একদম সম্পূৰ্ণ দানা খুৱাইছিলো তাৰ পিছত মই হেতক চাউল মিক্স কৰি দিলো তাৰ পাছত মই হেতক মেলি দিলো তাৰ পাছত মোৰ কিন্তু হেতৰ খৰচটো একেবাৰে কমি আহিলে তাৰ পাছত মই এনে ধৰণে পালন কৰিলো হেকাৰণে মোৰ এতিয়া 90 দিনতো ইমান ডাঙৰ হোৱা নাই আপোনালোকে দেখিব পাৰিছে আৰু ইখিনি চক এখিনি লেয়াৰ কুকুৰা ৰঙা পোৱালিবোৰ দেখিব পাৰিছে মই সব সম্পূৰ্ণ মেলি দিছো আৰু বাকি যোনটো আগতে প্ৰথম দেখিলে আপোনালোকে বেছটো হেতু মই মেলি দিম কেদিনমানৰ পিছত আৰু মই হেতকো আজি স্টাৰ্টাৰ দানা খাবলৈ দিছো আপোনালোকে চাই লওক ধুনিয়াকে সবকে মই আজি স্টাৰ্টাৰ দানা খাবলৈ দি দিছো আপোনালোকে যদিও কুকুৰা মেলি দিয়ে কিন্তু আপোনালোকে দানা খুৱা কুকুৰা সদায় আপোনালোকে দানাটো মাজে মাজে ইউজ কৰি থাকিব আপোনালোকে দিনত এবাৰ হলো দিব বা আপোনালোকে দুদিনৰ মূৰত এবাৰ হলো আপোনালোকে দানাটো ইউজ কৰিবলৈ চাব তেতিয়া আপোনালোকৰ কুকুৰাবোৰ অলপমান গ্ৰোথটো সোনকালে আহিব যদি আমি ব্ৰইলাৰ দানাটো খুৱাও তেতিয়া আমাৰ কুকুৰাবোৰ গ্ৰোথটো সোনকালে আহে আৰু আমি পইচাটো সোনকালে চুবলৈ পাওঁ পইচাটো আমি যেনেকে ভৰাম তেনেকে কিন্তু চুবলৈও পাম যদি আপোনালোকে ব্ৰইলাৰ দানা খুৱাই তেতিয়া আৰু মই ব্ৰইলাৰ দানা খুৱাও আৰু প্লাস মই আপোনালোকক কম যে ধান চাউল তুংগুৰি এইবোৰ মই সব ইউজ কৰো আৰু মই এইখিনি চক হাঁহখিনিকো মই এতিয়া বৰ্তমান ধান চাউল এইবোৰ মই আপোনালোকক ভিডিঅ' দিয়ে আছো আৰু এহেতৰ বয়স হৈছে আজি সম্পূৰ্ণ 30 দিন চক পোৱালিবোৰ ধুনিয়া সুস্থ হৈ আছে আপোনালোকে দেখিব পাইছে আৰু মই এনে ধৰণে পালন কৰি আছো হাঁহ কুকুৰা মই হাঁহ কুকুৰা পালন কৰি ধুনিয়াকে এটা ইনকাম কৰি আছো আপোনালোকেও ধুনিয়াকে ইনকাম কৰিব পাৰে আৰু এইবোৰ সব হাঁহ বা কুকুৰা আপোনালোকে এতিয়া যিমান দেখিলে মোৰ ভিডিঅ'ত মই যিমান দেখাই আছো সব মোৰ মই নিজে ইনকুবেটৰৰ পৰা উলিওৱা আৰু মোৰ নিজৰ ইনকুবেটৰৰ পৰা উলিওৱা হয় মই
কোনো ধৰণৰ পোৱালি কিনি নানো। আপোনালোকক ক'ম যে আপোনালোকে যদি ফাৰ্ম হিচাপত কৰিবলৈ মন আছে মোৰ পৰা এটা ইনকুবেটৰ ল'ব পাৰে, গোলাঘাটৰ যদি কোনোবা হয়। আৰু যদি আপোনালোক বেলেগ কোনোবা হয়, দূৰৰ মানুহ যদি হয়, বেলেগ ডিষ্ট্ৰিক্টৰ হয় যদি, তেতিয়া আপোনালোকে নিবলৈ আহিব লাগিব। আৰু মই কিন্তু কোনো ধৰণৰ আপোনালোকক দিবলৈ নাযাওঁ। যদি দূৰৰ হয়, গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে 30-25 কিলোমিটাৰ যদি দূৰৰ হয়, যদি আপোনালোকে নিবলৈ আহিব নোৱাৰো বুলি কয়, তেতিয়া মই দি থৈ আহিবগৈ পাৰিম। আৰু এইবোৰ চাই লওক কুকুৰাবোৰ ধুনীয়া সুস্থ হৈ আছে। আৰু ইয়াত এতিয়া মোৰ ভাগৰ মেক্সিমাম 60টামান কুকুৰা আছে। তাৰ পাছত লেয়াৰ কুকুৰা আছে মোৰ ভাগৰ 30টামান, আৰু সেইটো চাইডতো আছিলে 70-80টামান। আৰু ইয়াত আছে মোৰ 16টা হাঁহ, আৰু এইকেইটা সম্পূৰ্ণ পিয়ৰ লোকেল হাঁহ হয়। আৰু মই এইকেইটা ডিমৰ কাৰণে ৰাখিম, আৰু মই হাঁহ পোৱালি উলিয়াম মেচিনৰ পৰা। আৰু মোৰ যিহেতু কুকুৰা পোৱালি মই এতিয়া কুকুৰা ডিম দিয়ে থৈছোঁ ইনকুবেটৰত, আৰু হাঁহৰ ডিমো দিম লাহে লাহে। আৰু এইবোৰ চব নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আপোনালোককো যদি কাৰোবাক লাগে মোক জনাব, মই যোগান ধৰিম। আৰু মই ধুনীয়াকৈ আপোনালোকক শিকায়ো দিম। আৰু মই ক'ম যে আপোনালোকে যদি ক'ৰবাত ওচৰতো পাইছে, তেতিয়াও আপোনালোকে তাৰ পৰা ল'ব পাৰে ইনকুবেটৰ, য'ত পাইছে তাৰ পৰা। আৰু চাওক, আপোনালোকে যদি ফাৰ্ম হিচাপত কৰিম ভাবিছে, যদি আপোনালোকৰ 300-400 পালন কৰিবলৈ মন আছে, তেতিয়া আপোনালোকে এটা ইনকুবেটৰ লওক। আৰু ইনকুবেটৰটো যে ৰিজাল্ট ভাল হয়, আপোনালোকে আগতে আপোনালোকে ধুনীয়াকৈ চেক কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল।